গুৱাহাটীৰ আমবাৰী নিবাসী ৰিয়াজ আহমেদৰ মহানুভৱতা। বৰ্তমান ইছলাম ধৰ্মীয়সকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে। এই ৰমজান মাহত দুভাগ ৰাতি নামাজ আদা কৰাৰ পিছত চেহেৰি খাই দিনভৰ ৰোজা ৰাখে। ইছলাম ধৰ্মীয় মতে কোনো সদাশয় ব্যক্তিয়ে চেহেৰিৰ যোগান ধৰে তেন্তে আল্লাহৰ দোৱা লাভ কৰিবলৈ সক্ষম হয়। এজন সাধাৰণ ব্যক্তিৰ মহানুভৱতা যিজনে যোৱা ২৬টা বছৰ ধৰি গুৱাহাটী আমবাৰীস্থিত বুঢ়া মছজিদত আগবঢ়াই আছে ৰমজানৰ চেহেৰি। গুৱাহাটীৰ আমবাৰীস্থিত লেম্ব ৰোডৰ নিবাসী তথা ঘীনা মহাজনৰ সুপুত্ৰ তথা ব্যৱসায়ী ৰিয়াজ আহমেদৰ একক প্ৰচেষ্টাত অসংখ্য লোক উপকৃত হৈছে। ৰিয়াজ আহমেদৰ এনে মহানুভৱতাক বুঢ়া মছজিদৰ সমিতিয়ে ভূয়সী প্ৰশংসা কৰে। ৰিয়াজ আহমেদৰ আগলৈ এনেদৰে সমাজৰ হকে সেৱা আগবঢ়াই যায় আৰু অগণনৰ বাবে হৈ পৰক আদৰ্শ ব্যক্তি। আমাৰ তৰফৰ পৰাও জনালো তেখেতক অলেখ শুভকামনা। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহাৰ ৰমজান মাহৰ পবিত্ৰ ক্ষণৰ এক বিশেষ প্ৰতিবেদন BB আছাম লাইভ। আপোনালোকে যি উদ্দেশ্যত আহিছে ইয়ালৈ বুঢ়া মছজিদলৈ বা আমাক যি সুধিছে, জনাব আমাৰ আমবাৰীৰে স্থানীয় যুৱক, তেওঁ আজি এমাহ নহয় প্ৰায় ২৫-২৬ বছৰ ধৰি এই চেহেৰিৰ ব্যৱস্থাটো তেওঁ কৰাই আছে আৰু ৰাইজ খুব উপকৃত হৈছে। আৰু ভোৰ ৰাতি ২০০-২৫০ মানুহক তেওঁ খোৱাটো এটা ডাঙৰ এটা তেওঁ পদক্ষেপ লৈছে। আমাৰ বুঢ়া জামে মছজিদৰ ফালৰ পৰা আমি ইমাম হিচাপে তেওঁক লৈ আমি দোৱা কৰাইছোঁ আৰু তেওঁৰ এই পদক্ষেপ যাতে জাৰি থাকে তাৰ কাৰণে আমি আল্লাহৰ ওচৰত আমি দোৱাও কৰিছোঁ। তেওঁ যাতে এই কাম কৰি যাই থাকিব পাৰে, সমাজৰ সেৱা কৰিব পাৰে। চেহেৰি বহুত ডাঙৰ সোৱাবৰ কাম এটা, যিটো চেহেৰি খাই মানুহে দিনজোৰা ৰোজা ৰাখিব, তেতিয়াও ধুনীয়া সুচাৰুৰূপে চলাই আছে। তাৰ কাৰণে আমাৰ ফালৰ পৰা তেওঁৰ আমি শুক্ৰিয়া আদায় কৰিছোঁ। তেওঁক যাতে আল্লাই আৰু শক্তি দিয়ে আৰু এই কামৰ কাৰণে তেওঁ আগলৈ যাতে মানুহক সহায় কৰিব পাৰে, এই কাৰণে আমি আহ্বান কৰিছোঁ। ইয়াৰ আগতে মই আপোনালোকক এটা কথা জনাই দিওঁ যে বুঢ়া মছজিদত 1995ৰ পৰা ইফতাৰ চলি আছে। তাৰ ঠিক ২-৪ বছৰ পিছৰ পৰা আমাৰ আমবাৰী নিবাসী মোৰে ভাতৃসমূহ ৰিয়াজৰ নেতৃত্বত ৰিয়াজে অকলশৰীয়াকৈ চেহেৰিৰ ব্যৱস্থা লৈছে। ঠিক আছে, এই চেহেৰিত আপোনাৰ ১৫০ পৰা ২০০-২৫০ মানুহে চেহেৰি কৰে। এইটো সহজ কথা নহয়, কিন্তু মাজনিশা চেহেৰিৰ ব্যৱস্থা কৰা এজন ব্যক্তিৰ নেতৃত্বত ই কিন্তু সহজ কথা নহয়। গতিকে মছজিদ কমিটিৰ হৈ মই প্ৰথমেই তেওঁক মই শুক্ৰিয়া আদায় কৰিছোঁ। মই তেওঁক আল্লাহ তাআলাৰ ওচৰত মই দোৱা মাগিছোঁ যাতে তেওঁ ভালে থাকক আৰু অহা বছৰটো তেওঁ যে এই ধৰণৰ পদক্ষেপ ল'ব পাৰে আৰু তেওঁক যাতে ফ'ল' কৰি অনুসৰণ কৰি অন্য মছজিদ কমিটিৰ ধৰক সেই এলেকাৰ মানুহে যাতে এই ধৰণৰ পদক্ষেপ ল'ব পাৰে। গতিকে তেওঁ এটা উদাহৰণ আছিলে। ২ নম্বৰ যিটো চেহেৰি পিছত যিটো আপোনাৰ ইফতাৰ, এই ইফতাৰটো আমাৰ ৪৫০-৫০০ মানুহে ইয়াতে ইফতাৰ কৰে। এইটো আপোনাক কৈছোঁ মই 1995ৰ পৰা চলি আহিছে। গতিকে আপোনালোকক জনাবলৈ পাই মই ভাল পাইছোঁ যে অকল মুছলিম সম্প্ৰদায়ৰ মানুহে ইফতাৰ দিছে সেইটো কিন্তু নহয়। আজিৰ এই যিটো পৰিপ্ৰেক্ষিতত এইটো আটাইতকৈ ডাঙৰ এটা বাৰ্তা যায় যে ইফতাৰ কিন্তু হিন্দু সম্প্ৰদায়ৰ মানুহেও দিছে। এইটো আপুনি মনত ৰাখিব লাগিব। কিন্তু যিটো সময়ত এচাম অসাধু শক্তিয়ে সমাজত বিভাজন আনিবৰ কাৰণে চেষ্টা কৰে, সেইটো সময়ত এনেকৈ শক্তি আছে যে সমাজখন একত্ৰিত কৰি ৰাখিব বিচাৰে তেওঁলোকক। গতিকে এইটো এটা সমাজত খুব ভাল বাৰ্তা যায়। সমাজখন ভালে থাকক, সুখে শান্তিয়ে থাকক, এইটোৱে আমি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ। ধন্যবাদ। মাজ মছজিদ যিহেতু বুঢ়া জামে মছজিদ, আৰু এই জামে মছজিদৰ চাৰিওফালে থাকে আপোনাৰ অন্যান্য বহুত হোষ্টেল, আপোনাৰ ভাৰতীয়া, আৰু আপুনি যদি চাব যায় বহুত হস্পিটেলৰ পৰাও মানুহ ইয়াত আহে। পোনপ্ৰথমে মই আৰম্ভ কৰিছিলোঁ আপোনাৰ ৫ কেজি চাউলেৰে। ফাৰ্ষ্ট টাইমত আমাৰ ওচৰৰ বহুত বন্ধুবৰ্গ আছিলে, দেখা পালোঁ আগতে চেহেৰি কৰাইছিলোঁ বুঢ়া মছজিদত। তাৰপাছত দেখিলোঁ মানুহে চেহেৰিটো য'তে ত'তে পাই যায়, কিন্তু ইফতাৰী আপোনাৰ যিকোনো দিনৰ পোহৰত পায়, কিন্তু চেহেৰি তেনেকুৱা নাপায়। তেতিয়া চিন্তা কৰি চালোঁ যে এটা পদক্ষেপ লওঁ যাতে মানুহৰ সুবিধা হয়, আৰু এই চেহেৰিৰ ফালৰ পৰা মানুহৰ মাজত এটা মিলাপ্ৰীতি হ'ব আৰু সকলোৱে মিলি যাতে আমি একেলগে মছজিদত বহি যদি আমি চেহেৰি কৰিব পাৰোঁ। আৰু ইয়াৰ লগত বহুত বেনিফিট থাকে আপোনাৰ যে আমি একেলগে ফজৰৰ নামাজটো একেলগে পঢ়িব পাৰোঁ। দ্বিতীয় কথাটো হৈছে কি, আজি ধৰক এজন ৰিক্সা চালকো হ'ব পাৰে বা আপোনাৰ উবেৰ ড্ৰাইভাৰ এজন হ'ব পাৰে বা ষ্টেচনত যদি বাহিৰৰ পৰা মানুহ এজন যদি আহি যায়,
সেই সময়ত তেওঁ চেহেৰি বনাই পেলাই ৰোজা ৰখাটো অলপ কষ্টদায়কৰ কথা। সেইকাৰণে মুছাফিৰসকল কিছুমান আহি যায়। আৰু যিহেতু বুঢ়া জামে মছজিদত আজি 26 বছৰৰ পৰা যিহেতু এইটো হৈ আছে, আজিৰ তাৰিখত আলহামদুলিল্লাহ আমি 250 জনলৈ হয়। আৰু চুবে কদৰত, যোনটো আজিৰ দিনটো হ'ল চুবে কদৰ, আজিৰ দিনত আপোনাৰ 2000 মান অল গুৱাহাটীৰ পৰা মানুহ আহে। আৰু আমি ভাবোঁ যাতে এইটো এটা ভাল মেছেজ যাওক, আৰু সকলো এই ভাল মেছেজটোৰ পৰা যাতে অসমত সকলো মছজিদত যাতে চেহেৰি আয়োজন কৰক, আৰু এনেকুৱা আমাৰ ৰোজাদাৰৰ সংখ্যাটো বাঢ়ক। আৰু ইয়াৰ ফলত ৰমজান মাহত যদি কোনোবা এজন মানুহক আপুনি ইফতাৰী বা চেহেৰি খুৱায়, আলহামদুলিল্লাহ বহুত নেকিৰ কাম। আৰু ভাবোঁ এনেকৈ সকলোৱে কামবোৰ আগবাঢ়ি গ্ৰহণ কৰক।